উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিলে বিজেপিক উজনি অসমত উদ্ধাৰ কৰিব এতিয়া সৰ্বানন্দ সোণোৱালে আঁচনিৰ টুপেও কাম নিদিল আঁচনি লৈও বিজেপিৰ সদস্য হ'বলৈ অনিচ্ছা হিতাধিকাৰীৰ উজনি অসমত বিজেপিক ৰক্ষা কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ ৰণত নামিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 15,500 কিমান বল এতিয়ালৈকে বেছি নাই যো আমাৰ একে নেটৱৰ্কৰ প্ৰবলেমটো বহুত হৈছে গাঁও এৰিয়া বিলাকত এজনৰ লগতে মানে আধা ঘণ্টা 45 মিনিট যুঁজি থাকিবলগীয়া হৈছে যেটো কাৰণে কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধাটো হৈছে বহুতে বহুত ধৰণে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে যদিও কিমান আমি সফল ৰূপ দিব পৰা নাই তথাপিও চেষ্টা অব্যাহত আছে কিমান গগৈ ডাঙৰীয়া আছে আমাৰ তপন গগৈ ডাঙৰীয়া কিবা থাকিলে দিহা পৰামৰ্শ লৈ ল'ব দেই ঠিক আছে আৰু আপোনালোকৰ তুলি বাইদেউ আছে পংকজ শইকীয়া আচ্ছা পংকজ শইকীয়া তাৰপৰা কলিতা ঠিক আছে মই আপোনালোকক এইটোৱে আহ্বান জনালোঁ আপোনালোকে গোটেইটো এতিয়া কিছু পৰিশ্ৰম কৰিব লাগিব সময় কম আছে দিল্লী এৰি উজনি অসমৰ ইমূৰে সিমূৰে ঘূৰি ফুৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উজনি অসমত সন্তোষজনক নহয় বিজেপিৰ সদস্য ভৰ্তি অভিযান উজনি অসমত আশা কৰাতকৈ ফল পোৱা নাই বিজেপিয়ে যাৰ বাবে উজনি অসমৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ পৰা কাঢ়ি সৰ্বানন্দ সোণোৱালক অৰ্পণ ভাৰতীয় জনতা পাৰ্টিৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ বাবে যেন বিশ্বাস আৰু ভৰসা কেৱল সৰ্বানন্দ সোণোৱাল দেওবাৰে আমি এক প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ বিজেপিৰ সদস্য ভৰ্তি অভিযানক লৈ কৈছিলোঁ যে কি ধৰণে উজনি অসমত অতি মন্থৰ হৈ পৰিছে বিজেপিৰ সদস্য ভৰ্তি অভিযান নামনি অসম মধ্য অসম তথা বৰাক ভেলীত বিজেপিৰ সদস্য ভৰ্তি অভিযান যথেষ্ট ভাল হোৱাৰ বিপৰীতে উজনি অসমত সন্তোষজনক নহয় বিজেপিৰ সদস্য ভৰ্তি অভিযান সদস্য ভৰ্তি অভিযান আশাব্যঞ্জক নহয় উজনি অসমৰ প্ৰায়কেইটা সমষ্টিতে বিজেপি চৰকাৰৰ আঁচনিৰ প্ৰতি আগ্ৰহী যদিও সদস্য পদৰ প্ৰতি আগ্ৰহী নহয় যুৱ প্ৰজন্ম তথা হিতাধিকাৰী এক প্ৰকাৰ ক'বলৈ গ'লে উজনি অসমত যেন সম্পূৰ্ণৰূপে ফেল উত্তৰ পূবৰ চাণক্য খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ পৰিপ্ৰেক্ষিতত উজনি অসমত বিজেপিক উদ্ধাৰৰ বাবে ৰণক্ষেত্ৰত এনেদৰে নামি পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিকোনো প্ৰকাৰে 25 ছেপ্টেম্বৰত সদস্য ভৰ্তি অভিযান সমাপ্ত হোৱাৰ আগে আগে সদস্য ভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিব লাগে বিশেষকৈ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ অন্তৰ্গত সমষ্টিসমূহত যি ধৰণে আশাব্যঞ্জক হোৱা নাই সদস্য ভৰ্তি অভিযান তাৰ বাবে শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাত দলীয় কাৰ্যকৰ্তাৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদুপৰি বিজেপিৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্য কৰি সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ আধুনিক ধ্যান ধাৰণাৰে আঁচনি ৰূপায়ণ কৰি স্বাভিমানেৰে জীয়াই থাকিব লাগিব আমি আৰু কষ্ট কৰিব লাগিব এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে ৰাইজে বিজেপিৰ সৈতে সংযুক্ত হ'ব লাগিব সেই কথা ৰাইজৰ ঘৰে ঘৰে গৈ বুজাওক বিজেপিৰ কাৰ্যকৰ্তাসকলে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা লাভ মানে এয়া সমাজসেৱা দেশ সেৱা আৰু মানৱ সেৱাৰ মাধ্যম এই সদস্যতা অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা আপোনালোক সকলোৰে প্ৰতি মই আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে 2014 চনত শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন কৰে বিজেপি নেতৃত্বত গঠন কৰা প্ৰথমখন এনডিএ চৰকাৰ 2014 যেতিয়া আৰম্ভ হ'ল যাৰ শক্তিশালী নেতৃত্ব বহন কৰিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে নিৰন্তৰ আজিলৈকে নিষ্ঠাৰে একাগ্ৰতাৰে আন্তৰিকতাৰে
সততাৰে দক্ষতাৰে দূৰদৃষ্টি দৃষ্টিভংগীৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে সবল নেতৃত্ব দিলে আৰু এই নেতৃত্ব দিয়াৰ সময়ছোৱাত তেখেতে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে ঐক্যবদ্ধ কৰি তোলাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল 2014 চনৰ আগৰ ভাৰতবৰ্ষ আৰু 2026 চনৰ ভাৰতবৰ্ষৰ যদি পৰ্যালোচনা কৰে তেতিয়া প্ৰকৃত সত্য আপোনালোকে আৱিষ্কাৰ কৰিব পাৰিব গতিকে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা বন্ধু বান্ধৱীয়ে এই কথাবিলাক কেনেধৰণে অধ্যয়ন কৰা দৰকাৰ গৱেষণা কৰা দৰকাৰ কাৰণ আমি চৰকাৰ গঠন কৰিছোঁ জনসাধাৰণৰ মংগলাৰ্থে সমাজ সেৱা কৰিবৰ বাবে দেশ সেৱা কৰিবৰ বাবে আৰু দেশ সেৱা সমাজ সেৱা এই গোটেই প্ৰক্ৰিয়াটো সফল দিবৰ বাবে আধুনিক ধ্যান ধাৰণাৰে নেতৃত্বই কেনেধৰণে নতুন নতুন নীতি পৰিকল্পনা পদক্ষেপ আঁচনি ইত্যাদি ল'ব লগা হ'ল আৰু এই আঁচনিবিলাকক জনসাধাৰণৰ সহযোগত স্বচ্ছ আৰু নিকা প্ৰশাসনৰ যোগেদি ৰূপায়ণ কৰি প্ৰতিগৰাকী নাগৰিকক কেনেধৰণে স্বাভিমান লৈ ভাৰতবৰ্ষৰ বুকুত জীয়াই থকাৰ পৰিৱেশ নিৰ্মাণ কৰিলে এই কথাবিলাক আজি আপোনালোকে সকলোৱে মূল্যাংকন কৰি সদস্যতা অভিযান এই কাৰ্যসূচী আপোনালোকে আগুৱাই নিব লাগিব কাৰণ ভাৰতীয় জনতা পাৰ্টীত যোগদান মানে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় সমাজ সেৱা দেশ সেৱা আৰু মানৱ সেৱা যিটো কাম মোদী ডাঙৰীয়াই হাতে কামে কৰি দেখুৱালে তেখেতে 2014 চনত ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমটো বক্তব্য ৰাষ্ট্ৰৰ জনগণৰ বাবে যেতিয়া তেখেতে প্ৰদান কৰিছিল সেই বক্তব্যত কৈছিল মই কেৱল প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে সমৰ্পিত ভাৱনাৰে মই দেশ সেৱা কৰি যাম আৰু আজি সেই কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি দেশ শক্তিশালী হ'ল আজি শিৱসাগৰ ৰাইজেও এই শক্তি উপলব্ধি কৰিছে কাৰণ 2014 চনৰ আগত ভাৰতবৰ্ষই বিশ্বৰ বুকুত মূৰ দাঙি থিয় হোৱাৰ শক্তি বুটলিব পৰা নাছিল আৰু বিশ্ব মঞ্চত ভাৰতবৰ্ষৰ নেতাক কোনোদিনে মৰ্যাদা দিয়া হোৱা নাছিল ইয়াৰ কাৰণ আছিল এখন দুৰ্বল দেশ অনুন্নত দেশ ইমান বিশাল জনসংখ্যা আৰু ইমান বিশাল শক্তি সম্পদ সম্ভাৱনা আৰু শক্তিশালী ইতিহাস আৰু শক্তিশালী সাংস্কৃতিক সামাজিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধৰ ভেটি ভাৰতবৰ্ষ তাত সত্ত্বেও কংগ্ৰেছৰ শাসনকালত এই ভাৰতবৰ্ষ পিছ পৰি থাকিব লগা হৈছিল মূল কাৰণ আছিল ভ্ৰষ্টাচাৰ দুৰ্নীতি অকমান্যতাৰ নেতৃত্ব কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই দিলে এইখন ভাৰতবৰ্ষ কি বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰি যদিহে সততা নিষ্ঠা থাকে যদিহে সঠিক নীতি পৰিকল্পনা জনসাধাৰণৰ স্বাৰ্থত প্ৰস্তুত কৰা যায় আঁচনি প্ৰস্তুত কৰা যায় আৰু যদিহে সেই আঁচনিবিলাকৰ শতকৰা 100% জনসাধাৰণৰ মংগলাৰ্থে যদি ৰূপায়ণ কৰিব পৰা যায় তেতিয়া এই ভাৰতবৰ্ষই বিশ্বৰ বুকুত গৌৰৱেৰে মূৰ দাঙি উঠিব পাৰিব আৰু সেই কথা আজি প্ৰমাণ কৰে আজি কংগ্ৰেছৰ শাসনকালত 11 নম্বৰ স্থানত আছে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা আজি বিশ্বৰ বুকুত কেৱল যোৱা 10 বছৰ ভিতৰতে কঠোৰ পৰিশ্ৰম আৰু সঠিক নীতি সঠিক সিদ্ধান্ত আৰু সঠিক ৰূপায়ণৰ ফলত ভাৰতবৰ্ষৰ জনগণৰ সহযোগৰ ফলত আজি ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু এই নহয় ইয়াতে ক্ষান্ত নাথাকে মোদী ডাঙৰীয়াই এইবাৰ স্বাধীনতা দিৱসৰ বক্তব্যত কৈছে যোৱা দুটা কাৰ্যকালত আমি দুগুণ পৰিশ্ৰম কৰিছিলোঁ এইবাৰ তৃতীয়টো কাৰ্যকালত আমি 3 গুণ পৰিশ্ৰম কৰিম 3 গুণ আৰু ভাৰতবৰ্ষক অহা 5 বছৰ
2029 ভিতৰত বিশ্বৰ তৃতীয়খন শক্তিশালী অৰ্থনীতি হিচাপে গঢ়ি তুলিম। এতিয়া আমাৰ সন্মুখত কেৱল 4খন শক্তিশালী ৰাষ্ট্ৰ আছে, জাৰ্মান, জাপান, চাইনা আৰু আমেৰিকা। ভাৰতবৰ্ষই এই উন্নত ৰাষ্ট্ৰবিলাককো পিছ পেলাই 2047 ভিতৰত বিশ্বৰ সৰ্বাধিককৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। গতিকে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে বিজেপিৰ সদস্যৰ হিচাপে নাম ভৰ্তি কৰক। বিজেপিৰ সদস্য হৈ আপোনালোকে আগন্তুক দিনত এইখিনি গুৰুত্বপূৰ্ণ অৱদান সমাজখনৰ বাবে শিৱসাগৰ লক্ষণীয় হ'ব। উজনি অসমত পূৰ্বৰ দৰে বিজেপিৰ ভেটি, পূৰ্বৰ দৰে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা, বিশ্বাস আৰু ভৰসা বৰ্তাই ৰাখিব পাৰে নে নোৱাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নে উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ দৰে ফেইল হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।